চাৰিকৰীয়া নৈৰ পাৰতে শৈশৱ কৈশোৰ যৌৱন পাৰ কৰা আমিবোৰ ঢকুৱাখনীয়া মৌগুলী চাপৰিয়ে ৰিঙিয়াই মাতে। আমাৰ প্ৰত্যেকৰ তেজে তেজে বৈ আছে বিহুগীতৰ সুৰ। প্ৰত্যেকৰ তেজতে বৈ আছে গুমৰাগৰ নৃত্য। গুমৰাগৰ ভাইটি ভণ্টিসকলৰ লগত প্ৰথমতে চিনাকি হৈ ল'লোঁ। আপোনালোকে চাগে ভাবিছে কি কৈ আছোঁ। আজি ঢকুৱাখানালৈ গ'লোঁ, তাৰমানে গুৱাহাটীতে থকা ঢকুৱাখানাবাসীক লগ পাবলৈ গ'লোঁ। আৰু এয়া প্ৰথমতে দেখুৱাই দিছোঁ গুৱাহাটীবাসী ঢকুৱাখনীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছে এটি চিত্ৰাংকন প্ৰতিযোগিতা। লাহে লাহে আগবাঢ়ি গ'লোঁ সভাৰ ভিতৰলৈ বুলি। দুৱাৰমুখতে দেখা পালোঁ ঢকুৱাখানাৰ কাৰণে ত্যাগ কৰা, ঢকুৱাখানাক আগবঢ়াই নিওঁতে অজস্ৰ পৰিমাণে সহায় আগবঢ়োৱা পূৰ্বপুৰুষসকললৈ শ্ৰদ্ধাঞ্জলিৰ এখন ফলক। তাৰপিছতে সোমাই গ'লোঁ। সোমাই যোৱাৰ লগে লগে এয়া দেখা পালোঁৱেই নহয় ঢকুৱাখনীয়া ককাইদেউহঁতক, শান্তনু দা, হিৰণময় দা, আৰু তেওঁলোকে ধুনীয়াকৈ মাতি পেলাই মানুহজনৰ চোলাত লগাই দিলে ঢকুৱাখনীয়াৰ বেজ। ঢকুৱাখনীয়া গোন্ধ। সঁচাকৈয়ে মনবোৰ ভাল লাগি যায়। গুৱাহাটীতে যেন বিচাৰি পালোঁ ঢকুৱাখানাৰ ঘৰখন। আৰু লাহে লাহে আগবাঢ়ি গ'লোঁ। এয়া লগ পালোঁৱেই নহয় বাই, ভনী, ককাই, ভাই, লগতে লগৰ কেইজনীতো আছেই। ফটো তোলাৰ পৰ্ব আৰম্ভ হৈ গ'ল। যিহেতু ডিজিটেল মাধ্যমৰ যুগ, গতিকে ফটোটো তুলিবই লাগিব। লগতে এয়া লগ পালোঁ বিশিষ্ট সাংবাদিক একদম বিশিষ্ট গায়ক ধুনীয়াকৈ আৰু বহুত নম্বৰ খালি বহল আজিকালি খুব ধুনীয়া ইউটিউব কৰি থাকে, চাই থাকোঁ খুব বঢ়িয়া কৰি থাকে, বনাই মজা মাতে নাম্বাৰটো কালিহে পালোঁ। ঠিক আছে, কাম এদিন। লাহে লাহে সোমাই গ'লোঁ সভাখনলৈ আৰু চিনাকি পৰ্ব অনুষ্ঠানটি আৰম্ভ হৈ আছিলে। অগ্ৰজসকলৰ চিনাকি পৰ্বটো চাই বৰ ভাল লাগিলে। কিমান যে নজনা কথা জানিলোঁ। লগৰ মৈৰাক্ষীক ক'লোঁ বোলো দেচোন দুটামান ভিডিঅ' ক্লিপ লৈ মই বোলো অকণমান এডিটিং কৰি দিম। আচলতে অকণমান সময়ৰ ভিতৰতে ঢকুৱাখনীয়াৰ সকলোখিনি দেখুৱাবলৈ সম্ভৱ নহয়, তথাপিও স্মৃতি হিচাপে থাকি যাব বুলিয়ে ৰাখি থ'লোঁ। চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠানটি এনেকৈয়ে চলি গ'ল। তেওঁলোক আমাক খুব মৰম কৰিছিল। তেওঁলোকৰ কিবাতে যথেষ্ট উৎসাহিত হৈ আমি ভৱিষ্যত জীৱনলৈ আগবাঢ়িবৰ কাৰণে সমল পাইছিলোঁ বুলি মই নিজে। মোৰতো সমষ্টি ধেমাজি পৰিছিল, কিন্তু মই ঢকুৱাখনীয়া বুলিয়ে কওঁ। এতিয়া সামগ্ৰিকভাৱে গোটেই ঢকুৱাখানা অঞ্চলটোৰ কথা কোৱা হৈছে। গতিকে আমি ঢকুৱাখানা মহকুমা অভিধানলৈ ঢকুৱাখানা সমজিলা, গতিকে মহকুমা বুলি ক'লেও নহ'ব। গতিকে সেইকাৰণে আমি ঢকুৱাখানাবাসী বুলি যেতিয়া কৈছোঁ, সামগ্ৰিকভাৱে গোটেই অঞ্চলটোৰ কথাই কৈছোঁ। এতিয়া আমি আমাৰ মাজত যিসকল অতি জ্যেষ্ঠ লোক উপস্থিত আছে, তেখেতলোকৰ গুৱাহাটীবাসী ঢকুৱাখনীয়া প্ৰীতিভোজৰ আয়োজক কমিটিলৈ এয়া পাহতে বহুত বেছি পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে এইখিনি সুবিধা আমাক দিয়াৰ কাৰণে, আমাৰ ঢকুৱাখানাৰ ঘৰখন গুৱাহাটীতে কৰি দিয়াৰ কাৰণে বহুত বেছি পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও এনেকৈ ঘৰখনক লগ পাই থাকিম বুলি আশা কৰিলোঁ। এতিয়া আহিলোঁ খোৱাৰ ঠাইলৈ এইকাৰণে আহিলোঁ কাৰণ আমাৰ ঢকুৱাখনীয়া ভোজটোনো কেনেকুৱা হৈছিল আপোনালোকক অকণমানটো দেখুৱাব লাগিবই। পায়সৰ পৰাই আৰম্ভ কৰি দিছোঁ। তাৰপিছত এয়া পাপৰ, তাৰপিছত এয়া হৈছে মাংস, লগতে এয়া মাছ আৰু ঔটেঙাৰ জোল। ঢকুৱাখনীয়া হৈ মাছ আৰু ঔটেঙাৰ জোল নাখালে কেনেকৈ হ'ব নহয় জানো। তাৰপিছতে এয়া হৈছে সৰু আলুৰ ভাজি, আৰু তাৰপিছতে এয়া হৈছে মাটিমাহ আৰু মাটিমাহৰ জোল, দালি, তাৰপিছতে এয়া হৈছে ভাত, গাজৰ, বিভিন্ন ধৰণৰ চালাড, আৰু এনেকৈয়ে আগবাঢ়ি গৈ আছিল সভাখন। আৰু এয়া পাহতে যিসকলে খাদ্য বিভাগত আমাক ইমানখিনি ধুনীয়াকৈ এসাঁজ খোৱালে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি খুব কম সময়ৰ ভিতৰতে আমি অনুষ্ঠিত কৰা যি সভাৰ কাম আগবাঢ়ি গৈ আছে। মাজতে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণিও শেষ হৈ গ'ল। সঁচাকৈয়ে ল'ৰা ছোৱালীবোৰে খুব ধুনীয়া ছবি আঁকিছে। আৰু তাৰে এটা ভাল লগা কথা হ'ল যিসকলে প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিলে প্ৰত্যেককে মানপত্ৰ প্ৰদান কৰিছে। সেইটো খুব ভাল লগা এটা কথা। আৰু যিসকলেতো পুৰস্কাৰ পাইছে তেওঁলোকক মোৰ ফালৰ পৰা যথেষ্ট পৰিমাণে অভিনন্দন জ্ঞাপন কৰিলোঁ। এনেকৈয়ে সভাখন আগবাঢ়ি গৈ আছিলে। মাজে মাজে গান, মাজে মাজে নাচ, মাজে মাজে আকৌ এয়া পুৰস্কাৰ বিতৰণ, মাজে মাজে আকৌ খাদ্য লৈও গৈছোঁ। সেনেকৈয়ে প্ৰতিটো দিশতে আগবঢ়া ঢকুৱাখনীয়াই নিজৰ নিজৰ প্ৰতিভাবোৰ বহুত বছৰৰ মূৰত বিকশিত কৰিবলৈ আজি সুযোগ পালে। তাতে কবিতা আবৃত্তি, গীত, নৃত্য, বিভিন্ন আপোনালোকৰ আগত পাঠ কৰি ভুলটো হ'ব পাৰে, আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ।
তোমাত হৰিয়ে হাৰ্দিক উঘালি লৈ সেৱা মানি তামোলৰ ঢকুৱাৰে হাবুমিয়াই খান্দে কহা আৰু চাৰিকৰীয়াৰ মিলনৰ পথ নামজাৰ ঢকুৱাখানা পূবত জাগ্ৰত গোসানী পশ্চিমত শ্ৰী শ্ৰী বাসুদেৱ গোসাঁই অষ্টকুণীয়া গৰখীয়া থান জিলিকি আছে যুগমীয়া স্মৃতি সৌধ ঘুগুহাদল তাৰ মাজতে মই মোৰ নিজৰ পৰিচয়টো দাঙি ধৰিলোঁ পৰিচয়টো দাঙি ধৰাৰ সুবিধাখন পালোঁ তাৰপিছতে এনেকৈ আগবাঢ়ি গৈ গৈ একেবাৰে সন্ধিয়া লাগিল তাৰ আগতে আমাৰ ঢকুৱাখনীয়াৰ কিছুমান সাংস্কৃতিক কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আৰু কথাখিনি কওঁতে থওঁতে যথেষ্ট পৰিমাণে ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমাৰ প্ৰাৰ্থী আৰু লগতে আপোনালোকৰ বাৰু ঢকুৱাখনীয়া এই অনুষ্ঠানটি চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবচোন আজিলৈ আহোঁ দেই বিহু বুলি ক'লে আমি একেবাৰে ৰ'বই নোৱাৰোঁ মানে এনেকুৱা এতিয়া গুৱাহাটীতো কৰি থাকোঁ মাজে মাজে নিজৰটো সংস্কৃতিটো এৰি দিব নোৱাৰোঁ গতিকে ইমানে ভাল লাগিছে এতিয়া মানে আত্মহাৰা হৈ বিহুটো ওলোৱা হৈছে মুখৰ পৰা কি কাম বাৰু ধন্যবাদ জনাইছোঁ আমি কম সময়ৰ বাবে হ'লেও হয় ধন্যবাদ হয় এই অনুষ্ঠানটি গঢ়ি তোলাত বিশেষভাৱে আগভাগ লোৱা বা আমাক অনুপ্ৰেৰণা যোগায় আজি